জুৱাৰী সন্থাৰ বনাম অসমৰ ইউটিউবাৰ সন্থা। অসমৰ ১০০% ইউটিউবাৰৰ ভিতৰত ৯৯% ইউটিউবাৰে অসমৰ প্ৰত্যেকজন উঠি অহাৰ নৱপ্ৰজন্মক বিপদেহে পৰিচালিত কৰিছে, ধ্বংসৰ পথলৈ ঠেলি দিছে। ইয়াত কিন্তু ভুল আপোনালোকৰে। ইউটিউবত যেতিয়া এজন ইউটিউবাৰে ভাল এটা ভিডিঅ' প্ৰস্তুত কৰি যিখিনি ভিডিঅ' বা যিটো ভিডিঅ' অসমবাসীৰ ৰাইজে জনাটো যথেষ্ট গুৰুত্বপূৰ্ণ, তেনেধৰণৰ ভিডিঅ'সমূহত না ভিউজ আহে, না কমেণ্ট আহে, না আপোনালোকে লাইক কৰে, না আপোনালোকে শ্বেয়াৰ কৰে। কিন্তু যেতিয়া একাংশৰ ইউটিউবাৰে যেতিয়া এনে কিছুমান নিকৃষ্ট ভিডিঅ' প্ৰস্তুত কৰে, উদাহৰণস্বৰূপে যোৱা কেইদিনমান আগতে অসমৰ এজন আগশাৰীৰ জনপ্ৰিয় ইউটিউবাৰে ভিডিঅ' প্ৰস্তুত কৰিছে, আজি আমুকৰ লগত নদীত অকলে গা ধুলো, কিন্তু সেইগৰাকী যিগৰাকীৰ লগত গা ধুলে সেইগৰাকী তেওঁৰ পত্নী নহয়। ইয়াৰ উপৰিও আন কিছুমানে ভিডিঅ' প্ৰস্তুত কৰে, মোৰ হ'বলগীয়া ৱাইফজনী আজি শ্বৰ্ট ড্ৰেছ পিন্ধিছে, যাৰ বাবে মোৰ মায়ে গালি পাৰিছে। আকৌ কিছুমানে কি কৰে, নিজৰ বিবাহ বাৰ্ষিকীৰ দিনাখনো পথাৰত গৈ নিজৰ পত্নীক চুম্বন কৰি ভিডিঅ' প্ৰস্তুত কৰি ইউটিউবত আপলোড কৰে। ইয়াৰ উপৰিও একাংশৰ মহিলাই কি কৰে, অৰ্ধ উলংগ চুটি চুটি কাপোৰ পিন্ধি, যিবিলাক অসমৰ সমাজ জীৱনে কেতিয়াও নিপিন্ধে, তেনেধৰণৰ কিছুমান সাজপাৰ পৰিধান কৰি তেওঁলোক বিবাহিত নে অবিবাহিত নে তেওঁলোক কলংকিত এগৰাকী নাৰীয়ে নে ধৰিব নোৱাৰি এধা বুকু এধাৰ পেট উলিয়াই যেতিয়া ভিডিঅ' প্ৰস্তুত কৰে, তেনেধৰণৰ ভিডিঅ'সমূহত যথেষ্ট পৰিমাণে ভিউজ আহে, কমেণ্ট আহে, ভৰি ভৰি লাইক পৰে তাত, আৰু যিমান পাৰে সিমান অসমবাসীৰ ৰাইজে শ্বেয়াৰ কৰে। কিন্তু যেতিয়া আমি আপোনালোকৰ আগলৈ এটা ভাল ভিডিঅ' প্ৰস্তুত কৰোঁ, সেই ভিডিঅ'ত না ভিউজ আহে, না কমেণ্ট আহে, না শ্বেয়াৰ আহে, না কিবা আহে। যাৰ ফলত অসমৰ একাংশৰ ইউটিউবাৰে কি কৰিছে, ধনৰ বিনিময়ত তেওঁলোকে দুটকামান টকাৰ বিনিময়ত অসমৰ উঠি অহা নৱপ্ৰজন্মক ধ্বংস পথলৈ ঠেলি দিছে। এগৰাকী বীৰংগনা, আৰক্ষীক সকলোৱে শ্ৰদ্ধা কৰে, সন্মান কৰে, কিন্তু সেইগৰাকী আৰক্ষী বিষয়া বা বীৰংগনাই কি কৰিলে, জুৱাৰ প্ৰচাৰ কৰি এটা এপ, যিটো এপত জুৱাৰ খেলা হয়, তেনেধৰণৰ এপ এটা প্ৰচাৰ কৰি সংবাদ মাধ্যমৰ আগত আৰক্ষী চাকৰিৰ পৰা নিলম্বিত হ'ল। ইয়াৰ উপৰি এজন শিক্ষক আছে, নামত তেওঁ টেটৰ শিক্ষক, টেটৰ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিক ধ্বংস কৰিলে এজন শিক্ষকে, যিজন শিক্ষকে প্ৰত্যেকটো ভিডিঅ'তে ১০০টা ভিডিঅ'ৰ ভিতৰত ৯৯টা ভিডিঅ'তে কেৱল এনে এটা এপৰ প্ৰমোচন কৰে, যিটো এপৰ জৰিয়তে জুৱাৰ খেলে অসমবাসীৰ ৰাইজে। অসমৰ প্ৰত্যেকজন মানুহে জুৱাৰ ভিডিঅ', জুৱাৰ এপৰ প্ৰমোচন কৰি প্ৰত্যেকটো ভিডিঅ'তে ৰাইজৰ ৰোষত পৰিলে, আৰু সেইজন টেটৰ শিক্ষকলৈ এতিয়া আৰক্ষীয়ে তেওঁলোকলৈ প্ৰেৰণ কৰিছে জাননী দেখুওৱা, কাৰণ দেখুওৱা প্ৰেৰণ কৰিছে জাননী। সেইজন শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক কি শিকাব? নিজৰ শিক্ষকজনে যেতিয়া ভিডিঅ' প্ৰস্তুত কৰে ইউটিউবত, তেতিয়াতো সেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'বিলাক চাই যে আমাৰ ছাৰে ভিডিঅ' বনাই আছে, আমিতো চামেই। কিন্তু সেইসকল ছাত্ৰ ছাত্ৰীক তেওঁ কি শিক্ষা দিছে? জুৱাৰ খেলিবলৈ শিক্ষা দিছে। দুদিনমান আগতে তেওঁ ক'ৰবাত বিদেশত ফুৰিবলৈ গৈছিল, এনে কিছুমান নিকৃষ্ট তেওঁলোক থাম্বনেইল লগাইছিল যে ক'বলৈ ভাষা নাই। আচৰিত, এনে নিকৃষ্ট মানুহ থাকে ইউটিউবত। তাৰ উপৰিও কি হৈছে, প্ৰত্যেক দিনাই অসমৰ একাংশৰ মহিলাৰ কথা কৈছোঁ, আৰু একাংশৰ পুৰুষ নিজকে মহিলা সজাই ল'ব, আৰু একাংশৰ মহিলা নিজকে কি বুলি ভাবে নাজানো, বিদেশী বুলি ভাবে নে এলিয়েন বুলি ভাবে নাজানো, অকল শ্বৰ্ট ড্ৰেছ পিন্ধি বুলি ভিডিঅ' প্ৰস্তুত কৰি অসমৰ সকলোকে ধ্বংস পথলৈ ঠেলি দিছে। ঠিক আছে, অসমৰ জুৱাৰ এপ চলোৱা যিসকল ইউটিউবাৰ আছে, তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লৈছে, অসমবাসীৰ ৰাইজে আদৰি লৈছে। কিন্তু সেইসকলৰ ব্যৱস্থা কোনে ল'ব? যিসকলে নিজৰ দেহাটো দেখুৱাই ভিডিঅ' প্ৰস্তুত কৰি ভিউজ কৰি আছে, আৰু অসমৰ উঠি অহা নৱপ্ৰজন্মক ধ্বংস ফালে ঠেলি দিছে। মোৰ লগত ঘটি যোৱা এক সঁচা কথা মই আপোনালোকৰ আগত ক'বলৈ লৈছোঁ। অসমৰ এজন অতি আগশাৰী ইউটিউব চেনেল, যিজন ইউটিউবাৰে এনে এটা জুৱাৰ এপে প্ৰমোচন কৰিছিল। ভাবিছিলোঁ তেওঁ যিটো এপ প্ৰমোচন কৰিছে, ইমানে কনফিডেন্স, ইমানে আত্মবিশ্বাসী হৈ সেই এপটোৰ কথা কৈছে যে এই এপটোৰ জৰিয়তে আপোনালোকে বহুত টকা ইনকম কৰিব পাৰিব। তেওঁ দেখুৱাই দিছে প্ৰুফ যে মই এদিনত ২০,০০০ টকা ইনকম কৰিছোঁ। আমি সাধাৰণ মানুহ, আমাৰ প্ৰত্যেক দিনে পইচাৰ প্ৰয়োজন হয়। আমি ভাবিছিলোঁ যে হ'ব পাৰে যে ২০,০০০ টকা এটা হ'লেচোন বহুত কিবা কিবি সমস্যাৰ সমাধান হৈ যাব। সেই বুলি আমি সেই এপটো ডাউনলোড কৰিলোঁ। প্ৰথম অৱস্থাত সেই ইউটিউবাৰজনে যেনেদৰে আমাক খেলিবলৈ শিকাই দিছিল, আমি খেলিবলৈ ধৰিছিলোঁ। প্ৰথম অৱস্থাত ২০ টকা এটা ইনভেষ্ট কৰিছিলোঁ, ২০ টকাৰ বিনিময়ত ৫০ টকা পাবলৈ সক্ষম হৈছিলোঁ। ৫০ টকাৰ পোৱাৰ পাছত
100 টকা ইনভেষ্ট কৰিছিলোঁ, 100 টকা পোৱাৰ পিছত 200 টকা পালোঁ। 200 টকা পোৱাৰ পিছত মনটো ভাল লাগি গ'ল, সঁচাকৈ পাব পাৰিম নেকি, সঁচাকৈ তাৎক্ষণিকভাৱে আমি ধনী হ'ম নেকি। তাৰপিছত আমি কি কৰিলোঁ, মই 500 টকাৰে ইনভেষ্ট কৰি দিলোঁ। 500 টকা ইনভেষ্ট কৰাৰ পাছত সকলো শেষ। মোৰ সেই 500 টকা পইচা নিমিষতে চুৰমা হৈ শেষ হ'ব। সেই দিন ধৰি মই শপত গ্ৰহণ কৰিলোঁ যে এনেধৰণৰ এপ কেতিয়াও মই নিজে নচলাওঁ আৰু আনৰ আগতো প্ৰমোচন নকৰোঁ। আপোনালোকে চাব পাৰে মোৰ প্ৰত্যেকটো ভিডিঅ'টোৱে এনেধৰণৰ এপ মই কেতিয়াও প্ৰমোচন কৰা নাই। অসমৰ উঠি অহা নৱপ্ৰজন্মক ধ্বংস কৰাৰ উদ্দেশ্য আমাৰ নাই, মানসিকতাও নাই। ধিক্কাৰ জনাইছোঁ সেইসকল ইউটিউবাৰক যিসকল ইউটিউবাৰে দুটকামান টকাৰ বিনিময়ত অসমৰ উঠি অহা নৱপ্ৰজন্মক ধ্বংস পথলৈ ঠেলি দিছে। আপোনালোকে কি ক'ব, আপোনালোকৰ মতামতসমূহ দিবলৈ নাপাহৰিব। অসমত বহু ইউটিউবাৰ আছে, নাম কিন্তু এতিয়া লুকাই আছে। তেওঁলোকে কি কৰিছে, পুৰা ভিডিঅ' ডিলিট কৰি আছে। যিমানখিনি ভিডিঅ' প্ৰস্তুত কৰিলে প্ৰত্যেকটো ভিডিঅ' ডিলিট কৰি আছে। যে তেওঁলোকো পৰিব নেকি আইনৰ ৰোষত। আৰে ভাই, যিখিনি অসমৰ ৰাইজৰ তোমালোকে ইতিমধ্যে লাখ লাখ মানুহৰ জীৱন ধ্বংস কৰিলা, লাখ লাখ মানুহৰ পৰা কোটি কোটি টকা লৈ ল'লে, খতম হৈ গ'ল। সেইখিনি পইচা কোনে ঘূৰাই দিব? মই যি 500 টকা খৰচ কৰি পেলালোঁ, মোক কোনে ঘূৰাই দিব? গতিকে এনে কিছুমান কাম নকৰিবা, যিবিলাক কাম আমাৰ অসমবাসীৰ ৰাইজে বেয়া পায় বা অসমৰ উঠি অহা নৱপ্ৰজন্মৰ ধ্বংস হ'ব পাৰে। ধন্যবাদ। জয় অসম। যিমান পাৰে সিমান শ্বেয়াৰ কৰক।